আৰু আমাৰ এই দেহাটোত 9খন দুৱাৰ আছে বুলি ধৰ্মশাস্ত্ৰই কৈছে। আৰু এই 9খন দুৱাৰৰ ভিতৰত আমাৰ অত্যন্ত নৰকৰ দ্বাৰ বুলি কোৱা হয় যাক, সেই নৰকৰ দ্বাৰতেই ৰতি কৰি পেলাই জীৱসকলে পুণ্য ক্ষয় কৰে। যিখিনি কথা আমি এটা চামৰ পৰ্যায়ে মানুহে আমি খৰচী মাৰি পাতিব পাৰোঁ, কিন্তু সকলো থাকিলে আমি এইখিনি কথা পাতিব নোৱাৰোঁ। কিন্তু সংসাৰৰ চলিত যিখন মায়াৰ সংসাৰ, এই মায়াৰ ক্ষেত্ৰত আমি দুবিধ আছোঁ, প্ৰকৃতি আৰু পুৰুষ, নহয়নে বাৰু? আমি এই মায়াৰ ক্ষেত্ৰখনৰ কথাহে আলোচনা কৰি আছোঁ। পৰম ব্ৰহ্ম ভগৱন্তৰে প্ৰকৃত পুৰুষ, সেই কথাষাৰ সত্য, সেই কথাখিনি ওলোৱাই নাই, আমি সেই পৰ্যায়ত হাতেই ওলোৱাগৈ নাই। নিশ্চয় হৈছে কৃষ্ণ। হয় হয়, হ'ব। হয় 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 প্ৰভু, বাপে প্ৰশ্ন কৰিছে যে প্ৰকৃত পুৰুষ আমিতো নহয়, আমি জীৱসকল প্ৰকৃতিহে, আমাৰ পুৰুষ পৰম ব্ৰহ্ম ভগৱন্ত। সেই অধ্যায়টো সেইটো ভক্তিৰ অধ্যায়, আমি সেই পৰ্যায়ত এতিয়ালৈকে সোমোৱাগৈয়ে নাই প্ৰভু, বহুত দূৰত আমি আছোঁ। আমি মায়াৰ সংসাৰত কেনেকৈ আছোঁ সেইখিনি কথাহে ইয়াত আলোচনা হৈ আছে। এই ঠেকতে এই কথাষাৰ কৈয়ে থৈ দিওঁ যে পৰম ব্ৰহ্ম ভগৱন্তৰে চৈতন্য আৰু বাকীসকল সকলো মানে জড়। আমি জীৱসকল জড়, আমি জীৱসকল প্ৰত্যেকেই প্ৰকৃতি, আমাৰ পুৰুষ পৰম ব্ৰহ্ম ভগৱন্ত। প্ৰকৃতি পুৰুষ দুটা ধাৰত দেখুৱাব পাৰি। আমাৰ এই দেহাটো প্ৰকৃতিক তুলনা কৰা হয়, দেহাটো প্ৰকৃতিৰ লগত তুলনা কৰা হয়, কিন্তু আত্মা পুৰুষ, আত্মাৰ মৰণ নাই, আত্মা ভগৱন্তৰ স্ফুলিংগ স্বৰূপ। আৰু এই বিশ্ব ব্ৰহ্মাণ্ডত গোটেই জীৱসকলে আমি প্ৰকৃতি, পুৰুষ কেৱল পৰম ব্ৰহ্ম ভগৱন্ত। গতিকে সেই পৰম ব্ৰহ্ম ভগৱন্তৰ ছত্ৰছায়াত আবৃত্ত হোৱা জীৱসকলে মুক্তি পাম বুলি চাৰিওফালে যেনেকৈ পিঞ্জৰাবদ্ধ এটা পহুৱে যেনেকৈ দুৱাৰখনত টকৰিয়াই থাকে, এফালে দুৱাৰ আছে নেকি, এফালে দুৱাৰ আছে নেকি, আমি জীৱসকলৰ সংসাৰৰ জীৱসকলে আমি তেনেকৈ বাট বিচাৰি ফুৰোঁ, কিন্তু আমি বাট বিচাৰি নাপাওঁ। গতিকে পৰম ব্ৰহ্ম ভগৱন্তৰ কৰোণাৰ অবিহনে আমাৰ এই দুৱাৰখন খোলা কদাপি সম্ভৱ নহয়। গতিকে এই পিঞ্জৰাৰ মাজত থাকি আমি কি কৰিব লাগিব? আমি দুৱাৰখন খুলিবলৈ হ'লে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগিব। যেনে আমি মাতৃ দেহত আমি থকা সময়ত ঈশ্বৰক আমি প্ৰাৰ্থনা কৰি গাভৰু কাকতি কৰি সংসাৰলৈ আহিলোঁ। সংসাৰলৈ অহাৰ পাছত আমি সংসাৰৰ মায়াৰ মাধুৰী পাই অ' মোৰ গুৰুদেৱ তোমাক নভজিলোঁ। গতিকে আমি জীৱসকলে কেৱল নহয়, ব্ৰহ্মাকে আদি কৰি গোটেই দেৱতাসকলো মায়াৰ অধীন, মায়াৰ ঊৰ্ধত কোনো নাই। পৰম ব্ৰহ্ম ভগৱন্তহে মায়াৰ ঊৰ্ধত বা মায়াৰ স্ৰষ্টা দ্ৰষ্টা কেৱল পৰম ব্ৰহ্ম ভগৱন্ত। গতিকে সেই ভগৱন্তই যি মায়া সৃষ্টি কৰিলে, এই মায়াবিলাকৰ ভিতৰত আমাৰ যিহেতু আমি সংসাৰৰ জয়যাত্ৰাত আমি আলোচনা কৰি আছোঁ, এতিয়া সংসাৰৰ জয়যাত্ৰাত মায়াৰ যিটো শক্তি, সেই মায়াৰ শক্তিটো আমাৰ নাৰী জাতিক পৰম ব্ৰহ্ম ভগৱন্তই বেছি কৰি দিলে। কথাষাৰ বুজি পাইছেনে প্ৰভু? বাপে বুজিছে, কিন্তু সকলো জগতৰ কল্যাণৰ হকে কথাষাৰ সুধিছে। আৰু আমি যিমানেই গুণী জ্ঞানী হ'লেও, যিমানেই শিক্ষিত এজন পুৰুষ হ'লেও, সেই পুৰুষজন কিন্তু সেই নাৰীৰ মায়াৰ পৰা কিন্তু মুক্ত হ'ব নোৱাৰে। আপুনি মই বন্ধুকেৰে কাৰোবাক হত্যা কৰাটোক মহাপাপ বুলি কওঁ, কিন্তু আমি অজ্ঞাতেও মহাপাপত আমি হত্যা কৰি আছোঁ। 3 মাহৰ মূৰত, 4 মাহৰ মূৰত যদি আমি চিকিৎসালয়লৈ যাব লগা হয়, আমি যদি ভ্ৰূণ হত্যা কৰিব লগা হয়, সেয়াও এটা মহাপাপ। সেই মহাপাপ কেনেকৈ হৈছে? এইটো অজ্ঞাতে হৈছে, অপ্ৰস্তুতভাৱে হৈছে, অসংযতভাৱে হৈছে। গতিকে এই যিবিলাক ধাৰা, এই যিবিলাক নিয়ম, এই যিবোৰ বিষয়, এইবোৰ বিষয় আমি সমবয়স ব্যক্তিসকলৰ লগত আমি ইয়াত পুংখানুপুংখ আলোচনা কৰিব লাগে। আৰু পুংখানুপুংখ আলোচনা নকৰাৰ কাৰণেই আমি আজি এই ধান গছৰ মাজত যে বিনয়ী বন বুলি এজোপা থাকে, বহুত ওখ, সময়ত ধান গছৰ নিচিনাই থাকিব খুব ধুনীয়াকৈ। যেতিয়া আপোনাৰ বন নিয়নি কৰিব, সেই সময়ত ধান বুলি এৰি থৈ আহে গৃহস্থই, আৰু দেখিব যে যেতিয়া ধান থোকা পকি ওলাব, তেতিয়া সেই গছজোপাই মানে ইমানেই চানি ধৰিব যে ধান থোকটো সি ওলাই পেলাইছে। অৰ্থাৎ আমি সময়ত তাক যদি উঘালি পেলালোহেঁতেন, তেতিয়াহ'লে আমাৰ সেই ধানখিনি অনিষ্ট কৰিব নোৱাৰিলেহেঁতেন, কিন্তু আমি তাক সময়ত চিনি নেপালোঁ। গতিকে সেই বনজোপাই তাক আমাৰ মূল্যৱান শস্যখিনি নষ্ট কৰাৰ দৰে আমি যিবিলাক নলব লগা দিশ, এই নলব লগা দিশবিলাক আমি গ্ৰহণ কৰাৰ কাৰণে
আমাৰ জীৱনৰ কি হৈছে? আয়ুস ক্ষয় হৈছে, স্বাস্থ্য ক্ষয় হৈছে, ধন অপচয় হৈছে, সমাজৰ মানে অপ্ৰিয় হ'ব লগা হৈছে। এইবিলাক হোৱাৰ কাৰণটো কি? আমি প্ৰয়োগ কৰিব নাজানো। আমি হৰ প্ৰয়োগ কৰিব জনা নাই। হৰ বিভিন্ন ধৰণৰ থাকে। বাক্য হৰ, আপোনাৰ কৰ্মৰ হৰ। গৃহস্থী সংসাৰৰ ক্ষেত্ৰত কৰ্মৰ হৰ প্ৰয়োগ কৰিব নজনাৰ কাৰণে মানুহে আজি মহাপাপত লিপ্ত হ'ব লগা হৈছে। বাক্য প্ৰয়োগ কৰিব নজনাৰ কাৰণে মই আনৰ প্ৰিয় পাত্ৰৰ পৰা বঞ্চিত হ'ব লগা হৈছোঁ, ইত্যাদি ইত্যাদি কাৰণ আছে। নৱগোত দ্বাৰে মূত্ৰ স্বেদ বহে, তাতেহে কৰোঁ ৰতি। এহি শৌক ভাল থাকোঁ চিৰকাল, যেহেন স্বপ্ন পৰাই সূৰ্যকান্তি যেন চন্দ্ৰশ্মি পাৰিলে সন্ধ্যা বেলা গলি যায়। আমি সময়ৰ অতীত হোৱাৰ লগে লগে আমাৰ এই উপলব্ধিবিলাক আহে, এই চেতনাবোধটো আহে। কিন্তু চেতনাবোধটো যেতিয়া আমাৰ আহিব, সেই সময়ত কিন্তু আমাৰ সময় নাথাকিব প্ৰভু। বুজি পাইছেনে? যি সময়ত মোৰ চেতনা, মোৰ বুদ্ধি, মোৰ জ্ঞান যি সময়ত উদয় হ'ব, সেই সময়ত কিন্তু মই সেইখিনিৰ পৰা বহুত দূৰত আগুৰিয়াই আহিম। সেইকাৰণে আমাৰ ভকতসকলে যে বোপায়ো, তই ভকতৰ সংগলৈ আহিবিচোন। আমাৰ যে ল'ৰাবিলাকক ধৰিও কুমাৰকালে ভাগৱতৰ ধৰ্ম, এই কথাষাৰ ভকতসকলে বা জ্যেষ্ঠসকলে বা ভাগৱতে এই কাৰণেই কৈছে, তেখেতলোকৰ জীৱনত অভিজ্ঞতাৰে সঞ্চিত হোৱা যিবোৰ উপদেশ, যিটো উপমা, যিবোৰ মানে সম্পদ, সেইখিনি তেওঁলোকে জীৱনত প্ৰয়োগ কৰিব নোৱাৰিলে। আৰু নোৱাৰাৰ কাৰণে তেওঁ ভাবিছে যে মোৰ যি হ'ল, মোৰ সতি সন্ততিয়ে যাতে জীৱনটো দিশহাৰা নহওক, এই বুলি ভাবি নতুন প্ৰজন্মক সমাজলৈ মাতে। কিন্তু নতুন প্ৰজন্মই সমাজলৈ আহি তাত গুৰুত্ব নিদিয়ে। গুৰুত্ব নিদি পেলাই তেওঁ জীৱনটো এনেকৈ ধূলি বালি খেলোঁতে পাৰ কৰি 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 সেই দেউতাকজনে যেনেকৈ জীৱনটো দিশহাৰা হ'ল, ল'ৰাৰো সন্তান, ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেওঁৰ জীৱনটো দিশহাৰা হৈছে। আমি একান্ত মনে তাত মনোযোগ নিদিয়াৰ কাৰণে মোৰ দেউতাইও পস্তালে, মানে ময়ো পস্তালোঁ। কিন্তু মোৰ দেউতা, মোৰ মাৰ মোৰ লক্ষ্য উদ্দেশ্য আছিল, মই যিটো পস্তালোঁ, মই যিটো ব্যৰ্থ হ'লোঁ, মোৰ সন্তানে যাতে সেইটোত ব্যৰ্থ নহওক। কিন্তু সেই সন্তানৰূপী আপুনি মই আহি পেলাই আমি দৃঢ়তাৰে, একাগ্ৰতাৰে এওঁলোকৰ পৰামৰ্শ, এওঁলোকৰ আদৰ্শ নোলোৱাৰ কাৰণে আমিও বাৰে বাৰে সেই অতল গহ্বৰতে পৰি থাকিব লগা হৈছে। গতিকে সেই জীৱসকল, সেই মনুষ্যগণ, তোমালোকে যদি জীৱন ধন্য কৰিব খোজা হওক, তেতিয়াহ'লে পৰম ঈশ্বৰ ভগৱন্তৰ ওচৰতে সমস্ত অৰ্পণ কৰি পেলাই তেওঁতেই তুমি সমস্তখিনি পাবা। এই কথাষাৰ আমাৰ গুৰুজনাই বিধান দিছে। আৰু সেই বিধান মতে আমি যিসকলে আগবাঢ়ি আহিম, আমি তাৰ পৰা কেতিয়াও বঞ্চিত নহ'ম। কৃষ্ণ গুৰু শংকৰ। ইমান সুন্দৰকৈ প্ৰভুজনাই পাঠ কৰিছে আৰু একান্ত মনে শ্ৰৱণ কৰা আপোনাসৱে কথাখিনি বুজিয়ে পাইছে। তথাপিতো আমি সংক্ষেপত অনৌসকলৰ জ্ঞাতাৰ্থে আলোচনা কৰিছোঁ হওক। সখা অৰ্জুনক জগতৰ ঈশ্বৰ কৃষ্ণই গীতাশাস্ত্ৰৰ আৰম্ভণিতেই উল্লেখ কৰিছে যে জীৱসকলে কেনেকৈ পবিত্ৰ বস্তুৰ পৰা আঁতৰি অপ্ৰয়োজনীয় বস্তুৰ প্ৰতি ধাৱমান হয়। ইয়াৰ মূল কাৰণটো তেখেতে বৰ্ণনা কৰিছে। বিষয়ৰ যি শক্তি, এই প্ৰবল ধুমুহাৰ দৰে, এই প্ৰচণ্ড অগ্নিৰ দৰে, এই বানপানীৰ দৰে, ইয়াক প্ৰতিৰোধ কৰিব পৰা শক্তি কেৱল এটাই আছে। সেই শক্তিটোকে বুজাই দিবলৈ গীতাশাস্ত্ৰই আমাক কৈছে যে ইয়াৰ প্ৰতিৰোধ কৰিব পৰা এটাই মাত্ৰ উপায়, সেয়াই হৈছে সংযম। সংযমৰ অবিহনে জীৱন যৌৱনত মানুহৰ সংসাৰখনে চাৰাখাৰ হৈ যায়। এতিয়া পৰৰ জীয়ুক বিহা কৰি আনি তাতে বহু কৰ ভোগ, তাহাক লাগীয়া বাপ মাৱেৰে তেজয় বন্ধু বান্ধৱ। এইটো আমি একে আষাৰে স্বীকাৰ কৰিবই লাগিব। নিজৰ মা দেউতা সন্তানৰ পৰা বহুত দূৰত থাকিব লগা কেতিয়া হয়? অ ভাইজাক চিনিবা বৃদ্ধ কালে, পুত্ৰক চিনিবা বিবাহৰ পৰে। নহয়নে?
ল'ৰাটো আগচোৱা ঠিকেই আছিলে, জানটো সোণটো চাকৰি পোৱালৈকে ভালেই আছিলে, টকা পইচাকেইটা ঘৰত মাককে দিয়েহি। কিন্তু যিদিনাখনৰ পৰা সংসাৰ কৰিলে, মনে বিচৰা এগৰাকী আনিলে, সেইদিনাখনৰ পৰা তাৰ চাৰিত্ৰিক বৈশিষ্ট্য শতকৰা 50তকৈ ওপৰজনৰে হয়। শতকৰা 50তকৈ ওপৰজনৰ চাৰিত্ৰিক বৈশিষ্ট্য বিবাহৰ পিছত সলনি হয়। তাৰ আগমুহূৰ্তত তেওঁ যি পালেও মাকক জনাইহি। এই বিশ্বব্ৰহ্মাণ্ডত অৰ্জুন, যুধিষ্ঠিৰ, ভীম, নকুল সহদেৱকে আদি কৰি পঞ্চপাণ্ডৱৰ যি ৰাজকীয় যজ্ঞ আছিল, ৰাজকীয় যজ্ঞত দায়িত্ব অৰ্পণ কৰিছিল কৃষ্ণই। সেই অনুপাতে তেখেতে নিজেই ভকতৰ চৰণ ধোৱা দায়িত্ব ল'লে আৰু ব্ৰাহ্মণসকলক দক্ষিণা দিয়া দায়িত্ব অৰ্পণ কৰিলে দুৰ্যোধনক। তেতিয়া যুধিষ্ঠিৰে সুধিছিল, হে ধনঞ্জয়, হে যদুপতি, হে কৃষ্ণ, তুমি এনেকুৱা এটা ভুল কিয় কৰিলা? দুৰ্যোধনক যদি তুমি ৰাজভঁৰালৰ দায়িত্ব দিয়া, নিমিষতে ৰাজভঁৰাল শেষ কৰি পেলাব। গতিকে আমাৰ ৰাজকীয় যজ্ঞ সম্পন্ন নহ'ব। তেতিয়া এটা মিচিকি হাঁহি মাৰি সখা অৰ্জুনে আঁতৰি গৈছিল আৰু কৈছিল, তুমি সময়ত গম পাবা। কিন্তু সেই দুৰ্যোধনে গম পোৱা নাছিল তেখেতৰ হাতত যে এটা অক্ষয় ভাণ্ডাৰ আছে। তেখেতে হাতত বোলে এটা, এই আলাউদ্দিনৰ বন্তিৰ দৰে মানে এটা পানী বটল যদি এনেকৈ দিয়া যায়, ইয়াত পানী বটল আকৌ কেইবাটাও হৈ যাব, 4টামান। মানে অক্ষয় ভাণ্ডাৰ যিটো সম্পত্তি, সেইটো বিশ্বব্ৰহ্মাণ্ডৰ এজন মানুহৰ হাততে আছিল, সেইজনে হৈছে দুৰ্যোধন। যেনেকৈ সঞ্জয়ৰ ওচৰত দিব্য চকু আছিল আৰু কাৰোবাৰ ওচৰত দিব্য চকু আছিল বুলি আমি ভাগৱতত গম নাপাওঁ। যেনেকৈ সঞ্জয়ৰ ওচৰত দিব্য চকু আছিল, তেনেকৈ দুৰ্যোধন যদিও অহংকাৰী আছিল, তেওঁৰ বোলে হাতত এটা অক্ষয় ভাণ্ডাৰৰ ৰেখা আছিলে। তেওঁৰ হাতেৰে যি বস্তু দিয়া যায় তাত বোলে দুগুণ বাচি যায়। গতিকে সেই অক্ষয় ভাণ্ডাৰৰ সম্পদ এটি সন্তানৰ কাৰণে মাকৰ ওচৰত থাকে। সেইকাৰণে আমাৰ সফল পুৰুষৰ জীৱনত, সফল মানুহৰ জীৱনৰ আঁৰত তেখেতৰ মাতৃ অৱদান বা পিতৃৰ অৱদান অতুলনীয়। পিতৃ মাতৃৰ ওচৰত সন্তানৰ কাৰণে অক্ষয় ভাণ্ডাৰ থাকে আৰু এই কথাষাৰ মানে জীৱই গম নাপায়। আৰু সেই ডেকা দিনলৈকে সি ঠিকেই থাকে, মাকক পাই পইচাৰ পৰা আদি কৰি গোটেই কথাখিনিও কয়হি। কিন্তু সংসাৰত যেতিয়া বিবাহ পাশত আবদ্ধ হয়, সেই সন্তানে মাতৃৰ মৰমৰ পৰা আঁতৰি যায়। আৰু এনেকৈ থাকোঁতে মাতৃ যেতিয়া মৰমৰ পৰা আঁতৰি যায়, তেতিয়া মাতৃৰ অন্তৰত এটা সাঁচ বহি যায়, বিষাদৰ সাঁচ, যিটোৰ অন্তৰৰ অনুতাপে সেই সন্তানটোক দহি যায় আৰু সন্তানে এটা সময়ত বিকল হৈ পৰে। বহুদিন ব্যৱহাৰ নকৰা মেচিনটো এদিন চলাবলৈ আপুনি যাবচোন, নাই মবিল নাথাকিব, ডিজেল নাথাকিব, তাৰ আপোনাৰ জাম লাগিব, মামৰে ধৰিব, ইত্যাদি ইত্যাদি। সেই মেচিনটো যেনেকৈ বিকল হৈ যায়, তদ্ৰূপ পিতৃ মাতৃৰ লগত সম্পৰ্ক নথকা সন্তানে বহু উচ্চাকাংক্ষী সপোন ৰচিব, আগবাঢ়িও যাব, কিন্তু এদিন নিমিষতে সি ধুপুচকৈ সৰি পৰে। গতিকে এই যিবোৰ ধাৰা, এই ধাৰাবোৰ ধৰ্মশাস্ত্ৰত উল্লেখ আছে। সেইকাৰণে আমি আমাৰ সন্তানসকলক আমি এই পৰামৰ্শ দিব লাগে। আৰু আমি নিজেও সন্তানটো, আমিতো আমাৰ ল'ৰা ছোৱালী বোলে সেই সন্তান ভাবা সেইটো নহয়, আমিওতো সন্তান কাৰোবাৰ, আমিও সেইটো পালন কৰিব লাগে। মোৰ মা দেউতা নাথাকিলে কি হ'ব? মোৰ মা দেউতাৰ সমতুল্য ব্যক্তিসকলক মই মা দেউতাৰ যিটো জ্ঞান, মা দেউতাৰ যিটো ভাৱনা, সেই দৃষ্টিৰে মই চাব লাগিব, সেইদৰে সেৱা কৰিব লাগিব। তেতিয়া আমি দেখিম যে সংসাৰখনত আমি কেতিয়াও অকলশৰীয়া নহয়। আৰু এই বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰ পৰাই মানুহে বন্ধু বান্ধৱী তেজে পিতৃ মাতৃ এৰে। স্নেহ সমে লাল মুখে চুম্বি পিয়ৈ অমিত সমান জানে, কৰ্ণে কুট কথা জলপিয়া কহয় গুৰু মন্ত্ৰ বুলি মানে। এইখিনিতো বৰ্ণনা কৰিবলগীয়া কথাই নাই। মাংসতে অপৰ মাংসৰ মিলাই, দুখতে মানুহৰ হিত, অন্ধকাৰে প্ৰায় প্ৰৱৰ্তিয়া যায় অবিচাৰ বিপৰীত। এইখিনিতো হ'বই, এইখিনি সংসাৰৰ মায়া। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পৰা যিটো অধ্যায়, শেষৰ দশলৈ আমি যদি নেচাওঁ, তেতিয়াহ'লে আমি পৰিত্ৰাণ পৰা উপায়টো নেপাম। পৰিত্ৰাণ কেনেকৈ পাম? সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, গৃহখন অন্ধকূপ বুলি কোৱাই হৈছে। তল গৈ লুনিতে নিত কৃষ্ণৰ চৰণ সংসাৰ দহয়, ইটো কোন প্ৰাণ
চিত্ত। গতিকে এইখিনিৰ পৰা হাত সাৰিব পৰা একমাত্ৰ উপায় হৈছে কৃষ্ণৰ চৰণ চিন্তা, ভগৱন্তৰ চৰণ চিন্তা। এইখিনি ভগৱন্তৰ চৰণ চিন্তি পেলাই আমি যদি সেই কৰ্মখিনিত কৰিবলৈও যাওঁ, তেতিয়াহ'লে তাত আমি ফেবিকুইক লগাৰ দৰে আমি লাগি থাকিব নালাগে। বুজি পাইছেনে? মায়াই আমাক যিমান দূৰ টানিলেও আমাক সি মেৰিয়াই মেৰিয়াই বান্ধিব নোৱাৰে। কেতিয়া বান্ধিব নোৱাৰে? এই পাত্ৰটো যদি আমি ফেবিকুইক দি পেলাই ধৰক আৰু এটা কাঠ লগাই দিওঁ, লাগি ধৰিব। কিন্তু ইয়াত যদি আমি তেল অকণমান লগাই পেলাই আমি লগাই দিওঁ, তেতিয়া কেতিয়াও লাগি নধৰে। সেই তেলকণেই হৈছে ঈশ্বৰৰ সেৱা, ঈশ্বৰৰ প্ৰতি ভক্তি। গতিকে সেই জীৱসকল, সেই মনুষ্যগণ, তোমালোকে বিষয়ত থাকা, বিষয়ৰ পৰা তুমি আঁতৰি থাকিব নোৱাৰা। বিষয়ত থাকিবই লাগিব, ঘৰ সংসাৰ তুমি কৰিবই লাগিব, যৌৱনৰ সোৱাদ তুমি ল'বই লাগিব, কিন্তু ঈশ্বৰৰ প্ৰতি তুমি আসক্তি এৰিলে নহ'ব। কিয়নো কৃষ্ণৰ চৰণ এৰাম ইটো অধৰ্মক নামক নলাগৈ, সন্দাইব সংযম দ্বাৰে, চিগালক যেন সিংহ কনলাগৈ, কুকুৰে খেদাইতে পাৰে। শিয়াল এটা খেদাবৰ কাৰণে সিংহৰ এটা প্ৰয়োজন নাই। শিয়ালটো খেদাবৰ কাৰণে কুকুৰ এটাই যথেষ্ট। গতিকে এই বিষয় বাসনাত মজি জীৱসকলে অন্ধকূপত যোৱা যিটো ধাৰা, সেই ধাৰাটোত তুমি ব্ৰতী হোৱা, কোনো কথা নাই। কিন্তু তুমি যদি সংযমশীল হৈছা, তুমি যদি আত্মনিয়ন্ত্ৰণ কৰিব পাৰিছা, তেতিয়াহ'লে তুমি বিষয় সুখখিনি তোমাৰ কাৰণে তেনেই সৰু বস্তু। আৰু যদি তুমি আত্মসংযম, আত্মচেতনাবোধ, আত্মনিয়ন্ত্ৰণ কৰিব জনা নাই, তেতিয়াহ'লে কিন্তু বিষয়ে টুকুৰাটো ইমানেই গধুৰ হ'ব, তুমি সেই অতল গহ্বৰৰ পৰা উঠি আহিব নোৱাৰিবা। গতিকে সেই জীৱগণ, সেই মনুষ্যগণ, পৰম ঈশ্বৰ ভগৱন্তক আৰাধনা কৰি তুমি সংসাৰৰ সকলো কৰ্মৰ প্ৰতি তুমি আগবাঢ়ি যোৱা, তুমি দেখিবা যে তোমাৰ জীৱন জয় জয়ময় সুখময়। আৰু আত্মসংযম, আত্মনিয়ন্ত্ৰণ, আত্মচেতনাবোধ জাগৃত কেতিয়া হয়? ঈশ্বৰ সেৱাৰ পৰা হয়। ঈশ্বৰ সেৱা ক'ত হয়? ভকতৰ সংগত হয়। ভকতৰ সংগৰ অবিহনে ঈশ্বৰ সেৱা কৰাটো আমি দুঃসাধ্য কৰ্ম কৰিবলৈ যোৱাৰ দৰে, যিটো সম্ভৱ হ'বও পাৰে, নহ'বও পাৰে। গতিকে ভকতৰ সংগত সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা, পাখণ্ড আচাৰ। প্ৰত্যেকজন মানুহৰে পাখণ্ড আচাৰ থাকে। সি লাগে সাধু সন্তই হওক বা চহা জীৱনৰ আমাৰ দৰে খাটি খোৱা মানুহেই হওক, প্ৰত্যেকজন মানুহৰে পাখণ্ড আচাৰ আছে। তেতিয়াহ'লে পাখণ্ড আচাৰ থাকি তেওঁ কেনেকৈ মহাপণ্ডিত হ'ল? তেওঁ এই কাৰণেই মহাপণ্ডিত হ'ল, তেওঁ পাখণ্ড যিটো আচাৰ তাক বশ কৰিব পাৰিলে। আৰু এটা পালাখনৰ এটা মানে সৎ, এটা অসৎ, সৎটোক যদি আমি ওপৰলৈ নিব খোজোঁ, তেতিয়াহ'লে অসৎটোক আমি বশ কৰিব লাগিব। আৰু অসৎটো কাৰোবাৰ কিয় বেছিকৈ যায়? সৎটোক তেওঁ বশ কৰিছে। এতিয়া আমাৰ মানুহ হিচাপে, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ কাম্য কি? আমি অসৎক সদায় বশ কৰিব লাগে, তেতিয়া আমাৰ জীৱনটো, সৎটো আমাৰ ওপৰলৈ উঠি যাব। আৰু অসৎক বধ কৰি সৎক ওপৰলৈ নিয়া একমাত্ৰ উপায় হৈছে ঈশ্বৰ সেৱা, ভকতৰ সংগ। বাপে জানিব খুজিছে যে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত অৰ্জুন আৰু কৃষ্ণই ৰণাংগস্থলীৰ একেবাৰে মাজত আছিলে। তেওঁলোকেনো বাৰু ইমানখিনি কথা পাতিবলৈ সময় পাইছিলনে? এই কথাষাৰ তেওঁ জানিব খুজিছে। এইটো চিৰন্তন সত্য যে পৰম ব্ৰহ্ম ভগৱন্তই সখা অৰ্জুনৰ লগত ইমানখিনি কথা পাতিবলৈ স্বাভাৱিকতে সময় নেপাব যেন লাগে, সকলোৰে ধাৰণা হয়। কিন্তু ধাৰণা হ'লেও কিছুমান কথা অলৌকিকভাৱে হৈ যায়। যেনে চাৰিওফালে শত সহস্ৰ পাণ্ডৱৰ 7 অক্ষৌহিণী, কৌৰৱৰ 11 অক্ষৌহিণী সেনা আছিলে। দিব্য চকু কিন্তু অৰ্জুনেহে পাইছিলে। বুজি পাইছেনে? দিব্য চকুৰ বলত ভগৱন্তৰ বিশ্বৰূপ সখা অৰ্জুনেহে দেখিবলৈ পাইছিলে। গতিকে ঈশ্বৰৰ কৰোণা হ'লে মানে গোটেই বিশ্বব্ৰহ্মাণ্ডত একোৱেই অসম্ভৱ নহয়। কৃষ্ণৰ সন্তোষে তৈলক্য সন্তোষ। 1 ঘণ্টা 2 ঘণ্টা, পল পল, যুগ যুগ, নিমিষতেই শেষ হৈ যায়। কাৰোবাৰ পৰা যেনেকৈ সুখৰ দিনবোৰ খন্তেকীয়া, দুখৰ দিনবোৰ নেযায় নোপোৱাই। সুখৰ দিন কাক বোলে? সৰু এটা উদাহৰণ, জাৰৰ দিনত আমি ভাল ডানলপত যেতিয়া দামী কাপোৰ এখন লৈ শুওঁ,
ভালকৈ এমুঠি অন্ন খায়, নহয়নে বাৰু? সেইদিনাখন আমি গমেই নাপাম কেতিয়া আমাৰ ৰাতিপুৱালে। আৰু দুখৰ দিন কোনবিলাক? আপোন মানুহ এজন যেতিয়া মেডিকেলত থাকে, সেই ৰোগীজন ৰক্ষা কৰিবলৈ যেতিয়া মেডিকেলত উজাগৰে থাকিব লগা হয়, সেই মানুহজন, সৰু উদাহৰণ এটা, তেওঁ গম পাব দুখৰ দিন কি। আপোনজন বিচনাত পৰি আছে, মা দেউতাই হওক, ককাই ভাইয়ে হওক, মানুহজনীয়ে হওক, মানুহটোৱে হওক, কিন্তু যিজন মানুহে উজাগৰে নিশা মেডিকেলত কটাই পাইছে, সেইজনৰ দুখৰ নিশা সেইদিনা। তেওঁ গম পায় যে নিশাটো নেযায় নোপোৱাই, 4টা বাজিব কেতিয়া, 3টা বাজিলেহে এতিয়া। গতিকে সুখৰ নিশা নিমিষতে শেষ হয়, দুখৰ নিশা নেযায় নোপোৱাই। তদ্ৰূপ আজি পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰৰূপী অংশ কৃষ্ণই সখা অৰ্জুনক কোৱা ইমান অজস্ৰ কথা, ইমানখিনি কথা, যিটো কথা যুগ যুগ কৰি থাকিলেও শেষ নহয়, কিন্তু সখা কৃষ্ণ আৰু অৰ্জুনৰ কাৰণে সেয়া কিন্তু সম্ভৱ। গতিকে আপুনি যদি ইয়াত সংযোজন কৰিব খোজে, আপোনাৰ ভাষাৰে আপুনি আগবঢ়াব পাৰিব, কিবা যদি কয়। সেই মহামান্য সজ্জনসকল, আমি আচলতে ভাল মুহূৰ্তবোৰৰ কথা গমেই নাপাওঁ, কেনেকৈনো পাৰ হৈ যায়। ক'ব নোৱাৰাকৈ 1:45 গ'ল। আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ 12 বজাৰ পৰা, আৰু 3 ঘণ্টাৰ অন্তত 3 বজাৰ লগে লগে আমাৰ কাৰ্যসূচী সামৰিম, যিহেতু আপোনাৰ হ'ব সকলোৱে ঘৰা ঘৰি যাব লাগিব। গতিকে এই 3 ঘণ্টা সময় কেনেকৈ গ'ল আমি অকণোৱে উপলব্ধি কৰিব নোৱাৰিম। যেনেকৈ আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে যিদিনাখন চিহ্নযাত্ৰা ভাওনা ৰাইজৰ মাজত প্ৰদৰ্শন কৰিছিল, শ্ৰোতাসকলে গমেই পোৱা নাছিল বোলে 7 দিন 7 ৰাতি